নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ। আজি যিহেতু মই আছোঁ বকুত, মই মাৰ ঘৰলৈ আহিছিলোঁ আৰু যোৱা ৰাতি আমি থাকিলোঁ মাতুৰ ঘৰত। আৰু মাতুৰ ঘৰৰ পিছফালে পাহাৰৰ ওপৰত এখন থান আছে, শ্ৰী শ্ৰী বগাই বুঢ়া গোঁসাই থান। আৰু সেই থানখনলৈ বুলি আমি ৰাতিপুৱাই খুব সোনকালে গা পা ধুই এতিয়া আহিলোঁ। আৰু থানখনলৈ আহোঁতে এয়া চাওকচোন, খুব ধুনীয়া এটা পৰিৱেশ। শিলৰ মাজে মাজে এনেকৈ আহি আছোঁ আমি। আৰু এনেকৈ আহি আমি থানখন পাই গ'লোঁ। আৰু থানখনৰ পৰিৱেশটো ইমানেই ধুনীয়া। এখন শিৱ থান আৰু ওপৰৰ পৰা তললৈ যিটো দৃশ্য দেখা যায়, খুব ধুনীয়া এটা দৃশ্য। আৰু তাত গৈয়ে আমি চাকি ধূপ জ্বলালোঁ। আৰু এইফালে যে দেখিছে এইখিনি পানী গোট খাই থকা, এইটো হৈছে এটা সৰু পুখুৰী। আৰু এই লিংগটোত পানী ঢালিলে সেই পুখুৰীটোতে পৰে। আৰু এই পুখুৰীৰ পানীখিনি কেতিয়াও হেনো নুশুকায়, সেইটো আমি ইয়াত আহি গম পালোঁ। আৰু কেমেৰা কৰি আছে কিন্তু মাতুৱে দেই। এইফালে মই চাকি ধূপ জ্বলালোঁ, বছৰটো যাতে সকলোৰে কুশলে মংগলে যায়। বহাগ মাহৰ প্ৰথমটো সপ্তাহতে আমি গৈছিলোঁ। চাকি ধূপ জ্বলাই বাবাৰ আশীৰ্বাদ ল'লোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই।